বিৰাট ধুনীয়া হৈছে। এইখিনি দোকানত ৰাখি দিম। একদম কাটি দিলোঁ, এটা হাত ওলালে, এতিয়া এটা হাত নোলালে। তো কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ। মেখেলা এখন চিলালে 50 টকা পাওঁ, চাদৰ এখন দহি বাতি চিলাই দিলে 100 টকা পাওঁ, কাপোৰ এযোৰ চিলাই। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাই আছোঁ মাংসৰ আচাৰ। প্ৰথম বনাইছিলোঁ 10 পেকেট দোকানৰ কাৰণে, তাকৰকৈ বনাইছিলোঁ। 10 পেকেট বনাই চাইছিলোঁ বিক্ৰী হয়নে নহয়। জল্দি বিক্ৰী হৈ গ'ল, এদিনতে মানে শেষ হৈ গ'ল। আৰু তাৰপিছত বিচাৰি আহি আছে গ্ৰাহকে, মইহে বনাব পৰা নাই। কিন্তু বনালোঁ মাংস আচাৰ, আকৌ বনালোঁ আকৌ বনালোঁ আৰু এতিয়া সেইখিনি পেকেট কৰিম। এবাৰ 10 পেকেটতকৈ অলপ বেছিয়ে হ'ব, আৰু কিমান ওলাই চাব লাগিব। তো মই বনালোঁ, এয়া 2 দিন হ'ল বনোৱা। এইখিনি ধুনীয়াকৈ বনালোঁ। আৰু ইয়াত অকণমান তেল লাগিব, তেলটো তাকৰ হ'ল, গতিকে তেল গৰম কৰি আছোঁ। এতিয়া গৰম তেল ইয়াত দি দিম, তাৰপিছত পেকেট কৰিম ধুনীয়াকৈ। আৰু মাংসৰ জ্বলা আচাৰ, আৰু এইখিনি বিকিবৰ কাৰণে ৰেডি হৈ যাব। আৰু এয়া কৰি আছোঁ। এইফালে মই এতিয়া মাংস আচাৰখিনি এয়া PP পেকেটত পেকেট কৰিবলৈ লৈছোঁ। এনেকুৱা পেকেট আনি লৈছোঁ, ৰাবাৰ আনি লৈছোঁ। 10 টকীয়া পেকেট বনাম আৰু এতিয়া ধুনীয়াকৈ পেকেট কৰিম। আৰু আপোনালোকক মই টেষ্টৰ কথা কি ক'ম, মানে বিৰাট টেষ্টি হৈছে। আৰু মানে জ্বলা সাংঘাতিক, জ্বলাটো লাগিবই। আৰু এয়া অকণমান টেষ্ট কৰি চাওঁ। বিৰাট ধুনীয়া হৈছে। আৰু মানে নিজে বনাই নিজে নিজকে প্ৰশংসা কৰা নিচিনা হৈছে, মানে ভাল হৈছে। আৰু জ্বলাটো একদম পুৰা মজা। আৰু এতিয়া ধুনীয়াকৈ মই পেকেট কৰি লওঁ। প্ৰথমে মই হাতখন ধুই আহোঁ দেই। এতিয়া ধুনীয়াকৈ হাত ধুই আহিলোঁ। আহা জ্বলা বিৰাট ধুনীয়া জ্বলা হৈছে। আৰু এতিয়া প্ৰথম মই 10 পেকেটে বনাই চাইছিলোঁ, মানে ট্ৰাই কৰি চাইছিলোঁ বিক্ৰী হ'বনে নহ'ব। বিক্ৰী ধুনীয়াকৈ হৈ গ'ল যিহেতু, এতিয়া 10 পেকেটতকৈ অকণমান বেছি বনাবলৈ চেষ্টা কৰিছোঁ। তো কেই পেকেট ওলাই চাওঁ এইখিনিৰে। এতিয়া ধুনীয়াকৈ 10 টকীয়া পেকেট মোৰ ৰেডি হৈ যাব। এয়া 10 টকীয়া পেকেট ৰেডি। ভাতৰ লগত খাবা, আৰু এইকণ পালে বেলেগ একো নালাগে। ভাতৰ লগত এই জ্বলা মাংস আচাৰকণ পালে একো নালাগে। আমাৰতো টুকটুকে বহুত ভাল পায় খাবলৈ। কিন্তু পেকেট কৰি হাতটো একদম ধুনীয়াকৈ ধুব লাগিব দেই। আৰু ইয়া এনেকৈ কেই পেকেট ওলাই চাওঁ। 10 পেকেটতকৈ 15 পেকেটমান উলিয়াবলৈ চেষ্টা কৰিম। আৰু যিমানে ওলাব আৰু ইমানকণত কমকৈ বনাওঁ। তো চাওঁ, পিছলৈ যদি বেছি বিক্ৰী হয় তেতিয়া সৰহকৈ বনাব লাগিব। আৰু এইটো বনাবলৈ বেছি সময় নালাগে যে, সেইকাৰণে মই ঘৰতে থাকি পাকঘৰখনৰ পৰাই যদি 2 টকামান ইনকম কৰিব পাৰোঁ, আৰুনো কি লাগে। আৰু সেয়াই ভালো লাগে, নিজৰো কিবা এটা ভাল লাগে। এতিয়া মই ধুনীয়াকৈ পেকেট কৰি লওঁ, আৰু কেইটা পেকেট ওলাব আপোনালোকক দেখাই যাম। এইফালে মই মাংস আচাৰ বনালোঁ, আৰু ওলালে এয়া 16 পেকেট। আৰু এতিয়া মই দোকানত ধুনীয়াকৈ ৰাখি দিম। এইখিনি দোকানত ৰাখি দিম। ক'ত আছে পেকেটটো? নাই, এই সেইদিনা আচাৰ ভৰাই থোৱা পেকেটটো। নহয় আছে, এইটো তললৈ আছে আকৌ, দেখা নাই এইটো। মানে সাংঘাতিক ঘটনা এটা হৈ গ'ল। কাপোৰটো মানে 32, 34 চাইজৰ ব্লাউজহে ওলালে হয়, কিন্তু মায়ে মানে 40 চাইজৰ পিন্ধে। কাপোৰটো তেনে ঠেক আছিলে। মই ভালকৈ নাচাই একদম কাটি দিলোঁ। এটা হাত ওলালে, এতিয়া এটা হাত নোলালে। তো কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ। তথাপি ব্লাউজটো কাটিলোঁ যেতিয়া, কিবা কৰি মিলাই মই ব্লাউজটো চিলাম বুলি ভাবিছোঁ। তো সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম ব্লাউজটো কেনেকুৱা হয়। মানে আনৰ হোৱা হ'লেতো দিগদাৰে হ'লহেঁতেন। মানে কাপোৰটো ঠেক, মানে একেবাৰে 32, 34 সেইটো চাইজৰহে ওলাব। তো মই ওলাব বুলি ভাবি কাটি দিলোঁ। তো কেতিয়াবা এনেকুৱা হৈ যায়।
আৰু মাৰ কাৰণে বাৰু বাচিছোঁ আৰু এইটো এটা মানে অভিজ্ঞতা এটাও হ'ল যে ভালকৈ মিলাই মেলি চাই ল'ব লাগে, যদি নোলায় বুলিয়ে কৈ দিব লাগে। তো আজিৰ পৰা আৰু ভুল নহয় আৰু সেয়াই। এতিয়া এইটো চিলাম, তাৰপিছত মেখেলা এখন আছে, এখন ফলছ লগাম আৰু ঘৰৰ কামখিনিৰ মাজতে এইবোৰ কাপোৰ চিলাই কৰা ইটো কাম সিটো কাম কৰি আছোঁ। আৰু এতিয়া এইখিনি কাম কৰি লওঁ, ব্লাউজটো সম্পূৰ্ণ হ'লে আপোনালোকক নিশ্চয় দেখাম আৰু এইটো ভিডিঅ'তে যদি দেখাব পাৰোঁ তেতিয়া দেখাম, আৰু যদি সম্পূৰ্ণকৈ নহ'লেও কিমান ডোখৰলৈকে চিলাব পাৰোঁ সিমান ডোখৰলৈকে আপোনালোকক দেখাম। কিবা এটা কৰিতো চিলাব লাগিব, চিলামেই আৰু কিবা এটা কৰি। এইফালে মেখেলা এখন চিলোৱাৰ কাম আৰম্ভ কৰি আছোঁ। এগৰাকী গৃহিণী হিচাপে এই কামখিনি কৰি মোৰ ভাল লাগে। ঘৰতে থাকি মেচিনত মেখেলা এখন চিলালে 50 টকা পাওঁ, চাদৰ এখন দহি বাতি চিলাই দিলে 100 টকা পাওঁ, কাপোৰ এযোৰ চিলাই দিলে 500 টকা পাওঁ। ঘৰখনৰ পাকঘৰৰ লগতে ঘৰৰ কামখিনিৰ লগতে এনেকৈ 2 টকা এটকা পাই থাকোঁ। তো এইখিনিৰ লগতে ব্যস্ত আৰু সময়বোৰ এনেকৈ পাৰ কৰিছোঁ, আমনিও নালাগে আৰু এনেকৈ ব্যস্ত থাকি নিজে 2 পইচা পাইও আছোঁ আৰু সেইকাৰণে ধুনীয়াকৈ চলি গৈ আছোঁ। আৰু এতিয়া সেইখিনি কামকে আজি উলিয়াই লৈছোঁ। বতৰো ঠাণ্ডা আৰু ঠাণ্ডা বতৰ, সেনেকুৱা কামবোৰ কৰি ভাল লাগে। গতিকে এতিয়া মেখেলাখন ধুনীয়াকৈ চিলাই লওঁ। আৰু এইফালে ভুল হোৱা ব্লাউজটো মই চিলাই সম্পূৰ্ণ কৰিলোঁ। হাতকেইটা নোলালে যিহেতু হাত কটাই চিলাই দিলোঁ, হাত কটাই চিলাবলৈ ক'লে। আৰু এইটো সম্পূৰ্ণ ব্লাউজটো এইটো হাত কটা চিলাই দিলোঁ ধুনীয়াকৈ। সেইটো পেঠিটো 40 চাইজৰ। সেয়াই কাণ্ড ঘটি গ'ল, কিন্তু এতিয়া হ'ল বাৰু ধুনীয়াকৈ, কিন্তু হাতকেইটা নহ'ল আৰু। আজিৰ দিনটোত ঘৰখনৰ কাম কৰাৰ উপৰিও মাংস আচাৰ বনালোঁ, ব্লাউজ চিলালোঁ, তাৰপিছতে এতিয়া পিছবেলা মানে দোকানত বহি থকা সময়কণত এই আধৰুৱা মানে কাপোৰযোৰ আকৌ কৰিবলৈ আৰম্ভ কৰিম। এম্ব্ৰইডাৰী কৰি আছোঁ। তাৰপিছত প্ৰথম কৰিছোঁ গুজৰাটী চিলাই, সম্পূৰ্ণ হোৱাগৈ নাই, কৰিব পৰা নাই, মাজতে এইকেইদিন কৰিব নোৱাৰিলোঁ। এতিয়া দোকানত বহি এই কামটোকে কৰিমগৈ এতিয়া ধুনীয়াকৈ। গুজৰাটী চিলাই চাদৰখন এখন, এটা ছাইড হ'ল, এটা ছাইড হ'বলৈ আছে। আৰু আজিৰ দিনটো তেনেকেই ব্যস্ত হৈ থাকিলোঁ, তাকে আপোনালোকক অকণমান দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব। এতিয়া পিছবেলা মই মাছ মাংসৰ দোকানখন যিহেতু খুলিলোঁ আৰু এতিয়া খুলি মেলি আজৰি হ'লোঁ, আজৰি সৈতে কামখিনি তাতে দোকানতে বহি কৰোঁগৈ। আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাব আৰু নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।